জাতীয় পৰিষদেই হওক, অসম গণ পৰিষদেই হওক, কংগ্ৰেছ বা বিজেপি যি দলৰে নহওক লাগিলে কিয়, সকলো দলৰ প্ৰাৰ্থীৰ প্ৰতি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনাৰ দিন অতি শান্তিৰে সৈতে শেষ হৈ যাব আৰু এই ভোট গণনাৰ দিনটো এটা শান্তিপূৰ্ণ দিনৰূপে আমাৰ ইতিহাসত থাকিব। এতিয়া কথাটো হ'ল যে আমি বিৰোধী পক্ষই আশা প্ৰকাশ কৰিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি বিৰোধী পক্ষই চৰকাৰ গঠন কৰিব পাৰিম। কাইলৈ যি ফলাফল আহিব সেই ফলাফলত আমি ভাবোঁ যে 70খন আসনতকৈ অধিক আসন লৈ আমি বিৰোধী ঐক্যমঞ্চ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম। এইটো হ'ল আমাৰ প্ৰত্যাশা আৰু এই প্ৰত্যাশাৰ মূল কাৰণটোৱে হ'ল যে এইবাৰ জনগণে সম্পূৰ্ণৰূপে পৰিৱৰ্তনৰ কাৰণে ভোট দিয়া আমি দেখিবলৈ পাইছোঁ। যোৱা সময়খিনিত হোৱা ব্যাপক মূল্যবৃদ্ধি, যোৱা সময়খিনিত হোৱা ব্যৱসায়িক মানুহবিলাকৰ প্ৰত্যেকজন ব্যৱসায়ীৰ ওপৰত পৰা সাংঘাতিক ধৰণৰ নেতিবাচক প্ৰভাৱ, যোৱা 10 বছৰ ধৰি অসমৰ জনগণৰ ওপৰত চৰকাৰখনে কৰা অগণতান্ত্ৰিক হস্তক্ষেপ, গণতন্ত্ৰ হত্যা কৰাৰ ঘটনা, কেৱল আৰু কেৱল হিন্দু মুছলমান কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ ঘটনাই সমগ্ৰ অসমবাসী ৰাইজক আমুৱাইছিল আৰু তাৰ প্ৰেক্ষাপটতে 2026 চনৰ বিধানসভা নিৰ্বাচনত সমগ্ৰ অসমবাসী ৰাইজে এবাৰ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ভোট দিছে, NDAৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ভোট দিছে আৰু সেইকাৰণে আমি নিশ্চিত, ৰাইজৰ দল নিশ্চিত যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কালিলৈ ভোট গণনাৰ পাছত কাইলৈ 1 বজাৰ ভিতৰত আমি নিশ্চিত হৈ যাম যে বিৰোধী দলবিলাকৰ চৰকাৰ। আমি আশা কৰোঁ অসমবাসী ৰাইজে কাইলৈ ৰাইজৰ দলৰ যথেষ্ট মৰম দেখুৱাব। আমি শিৱসাগৰত জিকিম বুলিতো ভাবোৱেই, শিৱসাগৰত নিশ্চিতভাৱে জিকিম বুলি মই ভাবোঁ আৰু তদুপৰি গোটেই অসমতে ৰাইজৰ দলে যথেষ্ট পৰিমাণে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। শিৱসাগৰৰ প্ৰতিজন সচেতন মানুহে জানে যে কুশল দুৱৰীয়ে নিৰ্বাচনৰ সময়ৰ পৰাই যথেষ্ট সন্ত্ৰাস এই শিৱসাগৰত চলাই আহিছে। নিৰ্বাচনৰ গোটেই প্ৰচাৰৰ সময়খিনিত অনবৰতে প্ৰথমবাৰৰ কাৰণে শিৱসাগৰৰ মানুহে এটা সন্ত্ৰাসময় পৰিৱেশ দেখিবলৈ পায়। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদৌ অসমৰ সম্পাদকক ইয়াত আক্ৰমণ কৰি আহত কৰি দিয়া হ'ল। মহিলাৰ ওপৰত পুৰুষৰ দ্বাৰা আক্ৰমণ কৰা হ'ল। গোটেই ইলেকশ্যনৰ সময়খিনি, গোটেই ৰাতিখিনি বিজেপিয়ে কুশল দুৱৰীয়ে যি সন্ত্ৰাসময় পৰিৱেশৰ সৃষ্টি কৰিলে সেইটো শিৱসাগৰৰ ইতিহাসৰ প্ৰথম ঘটনাৰূপে পৰিগণিত কৰিছিল। তেনেকুৱা প্ৰেক্ষাপটত আমি সকলোৱে গম পাওঁ যে শিৱসাগৰত কুশল দুৱৰীয়ে স্পষ্ট ভাষাৰে কৈছে যে এইবাৰ ৰাইজৰ দলৰ সভাপতি আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী অখিল গগৈক তেওঁ হত্যা কৰিব আৰু এইবুলিও তেওঁ স্পেচিফাই কৰি দিছে যে কাউণ্টিঙৰ দিনা, ভোট গণনাৰ দিনা অৰ্থাৎ 4 মে তাৰিখৰ দিনা 200 যুৱকে আক্ৰমণ কৰি মোক হত্যা কৰোৱাব। শিৱসাগৰত কাউণ্টিঙৰ দিনা কুশল দুৱৰীৰ পোহনীয়া 200 যুৱকৰ জৰিয়তে আক্ৰমণ কৰি কাউণ্টিঙৰ সময়ত, কাউণ্টিঙৰ ৰিজাল্ট দিয়াৰ সময়ত অখিল গগৈক আক্ৰমণ কৰি হত্যা কৰিব বুলি ইতিমধ্যে তেওঁৰ ঘনিষ্ঠ যথেষ্ট মানুহৰ আগত কৈছে আৰু এই সম্পৰ্কে আমাক বিজেপি দলৰ বহু মানুহে অৱগত কৰিছে। কেৱল সেইটোৱে নহয়, কেৱল অখিল গগৈক টাৰ্গেট কৰা নহয়, মোৰ ব্যক্তিগত সচিব অম্লানজ্যোতি গগৈ, তেওঁ ৰাইজৰ দলৰ সদৌ অসমৰ সাংগঠনিক সম্পাদক, অম্লানজ্যোতি গগৈকো গুলীয়াই হত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰিছে। তদুপৰি গুৱাহাটীৰ এজন সাংবাদিক ইয়ালৈ আহিছিলে, অৰূপ কুমাৰ কলিতা বুলি, অৰূপ কুমাৰ কলিতাকো গুলীয়াই হত্যা কৰিব বুলি ভাবুকি প্ৰদান কৰা বুলি মই জানিব পাৰিছোঁ।
গতিকে কুশল দুৱাৰীয়ে এটা সন্ত্ৰাসময় পৰিৱেশ সৃষ্টি কৰাৰ কথা আমি সকলোৱে জানো। মই নিজে আপোনালোকক দেখুৱাইছোঁ যে কুশল দুৱাৰীয়ে অকল আমাৰ শিৱসাগৰতে ৬৯জন মানুহক গুলীয়াই হত্যা কৰিছে। তেওঁ চিৰিয়েল কিলাৰ, তেওঁ অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ গুপ্তঘাতক। সেই গুপ্তঘাতকে অপেনলি ঘোষণা কৰিছে যে এইবাৰ অখিল গগৈক গুলীয়াই হত্যা কৰিব। এইবাৰ অখিল গগৈক যুৱকৰ দ্বাৰা আক্ৰমণ কৰাই হত্যা কৰাব। আৰু এই কথাটোক লৈ মই অসমৰ ডিজিপি, অসম পুলিচৰ ডিজিপি, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ হৰমিত সিঙক আৰু এডিজি এছবিৰ কি নাথ কয় হীৰেণ নাথক মই এই সম্পৰ্কে কমপ্লেইন দিলোঁ। কালি তৃতীয়খন কমপ্লেইন দিলোঁ। আৰু তৃতীয়খন কমপ্লেইন দিয়াৰ পাছতো তেওঁলোকৰ পৰা একদম ইনডিফাৰেণ্ট, একদম গুৰুত্ব নিদিয়া, একদম ইনডিফাৰেণ্ট উত্তৰ আহিছে যে তেওঁলোকে মোৰ এনেকুৱা মানে নিৰাপত্তা কিবা বিঘ্নিত হ'ব বুলি তেওঁলোকে নাভাবে।